নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ অপহৃত ভাৰতীয় কৃষকক অৱশেষত বিএছএফক গতাই দিছে বাংলাদেশৰ প্ৰশাসনে আৰু বিজিবিয়ে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যি কাছাৰত যি ভাৰত বাংলাদেশ সীমান্ত আছে ঘাঁ কাটি থকা অৱস্থাত ভাৰতৰ ফালে ঘাঁ কাটি থকা অৱস্থাত এজন ভাৰতীয় কৃষকক 7জনীয়া এটা বাংলাদেশী দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ গৈছিল আৰু অপহৰণ কৰি তেখেতক তাত পণবন্দী কৰি ৰাখিছিল মাৰপিট কৰিছিল আৰু এজন বাংলাদেশী নাগৰিকৰ তথ্য এই ভাৰতীয় কৃষকজনৰ পৰা বিচাৰিছিল যেটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ ভাৰত বাংলাদেশ সীমান্তত বিগত কিছুদিন ধৰি বিশেষকৈ পশ্চিমবংগৰ নিৰ্বাচনৰ পাছত যি বাংলাদেশী অবৈধ বাংলাদেশীক পুজবেকক লৈ সীমান্ত উত্তপ্ত হৈ আছে বিজিবিয়ে অবৈধ বাংলাদেশীসকলক গ্ৰহণ কৰা নাই তাৰ মাজে মাজে কিছুমান দৃশ্যাংশ আমি দেখা পাইছো য'ত বাংলাদেশী নাগৰিকসকলে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি বা বাংলাদেশৰ ফালৰ পৰা তেওঁলোকে শিলাবৰ্ষণ কৰিছে বিএছএফক টাৰ্গেট কৰিছে কিন্তু সীমা চেৰাই কালি ঘাঁ কাটি থকা অৱস্থাত ৰঞ্জিত দাস নামৰ এজন ভাৰতীয় নাগৰিকক 7জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ গৈছিল আৰু বাংলাদেশী দুষ্কৃতিকাৰীয়ে কিন্নাখাল বুলি যেটো অঞ্চল আছে যি কাছাৰ কাটিগৰা আছে কাছাৰৰ কাটিগৰাৰ কিন্নাখালত তেখেতে ঘাঁ কাটি আছিল ঘাঁ কাটি থকা অৱস্থাত বাংলাদেশী দুৰ্বৃত্তৰ দলে তেওঁলোকক অপহৰণ কৰিছিল আৰু বাংলাদেশী ভাৰতত থকা এজন বাংলাদেশীৰ সন্ধান বিচাৰি গোৰলা গোৰকৈ প্ৰহাৰ কৰিছিল এই ভাৰতীয় কৃষকজনক এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অৱশেষত বিএছএফ আৰু বিজিবিৰ কেইবা ঘণ্টা জোৰা ফ্লেগ মিটিঙৰ অন্তত নিখা সেই ভাঙ্গা যে সীমান্ত আছে সেই ভাঙ্গা সীমান্তৰে বিজিবিয়ে অতি আহত অৱস্থাত মূৰত তেওঁৰ বেণ্ডেজ আছে তেনেকৈ তেখেতক বিএছএফৰ হাতত গতাই দিয়ে এক 12-13 ঘণ্টিয়া এটা ভয়ংকৰ সময়তে বাংলাদেশত পাৰ কৰিব লগা হৈছিল আৰু এই সময়খিনিত এই 7জনীয়া দুৰ্বৃত্তৰ দলটোৱে তেখেতক প্ৰহাৰ কৰিছিল আৰু বাৰম্বাৰ সুধিছিল বাংলাদেশত থকা এজন বাংলাদেশীৰ কথা মানে সেই বাংলাদেশীজন ভাৰতৰ ক'ত আছে সীমান্তৰ কোন ঠাইত আছে সেই কথা সুধি এইজন ৰঞ্জিত দাসক তেওঁলোকে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু ইফালে যি আহত অৱস্থাত গতাই দিছে আৰু ইফালে সীমান্তত ভাৰতে খনাই উদ্যত হৈ থকাৰ পাছতে কিদৰে এজন ব্যক্তিক বাংলাদেশী দুৰ্বৃত্ত অপহৰণ কৰি লৈ যাব পাৰিছে বিএছএফে নাকা চেকিং যথেষ্ট বৃদ্ধি কৰিছে বুলি কোৱা হৈছে বিএছএফৰ ফালৰ পৰা কিন্তু তেনে পৰিস্থিতিতে কেনেকৈ এই ঘটনা সংঘটিত হৈছে তাক লৈ কিন্তু ৰহস্য অব্যাহত আছে পুনৰবাৰ জনাইছো ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা অব্যাহত আছে আৰু এবাৰ বাংলাদেশী দুষ্কৃতিকাৰী বা দুৰ্বৃত্তৰ টাৰ্গেট হৈছে ভাৰতীয় কৃষকসকল সাধাৰণ নাগৰিকসকল মই ইতিমধ্যে কৈছো যে কালি কাছাৰৰ যি কাটিগৰা অঞ্চলটো আছে সেই কাটিগৰাৰ যি কিন্নাখাল বুলি অঞ্চলটো আছে সেই কিন্নাখালত নিজৰ মাটিত ঘাঁ কাটি থকা অৱস্থাত এজন ভাৰতীয় নাগৰিক ৰঞ্জিত দাস তেখেতক বাংলাদেশী দুৰ্বৃত্তই ভাৰতৰ মাটিৰ পৰা অপহৰণ কৰি বাংলাদেশলৈ লৈ গ'ল আৰু এইখিনি সময়ত কিন্তু তাত বিএছএফ উপস্থিত নাছিল এটো যেটো এটা অতি ৰহস্যৰ কথা আৰু এবাৰত যেটা বিএছএফে এই সমগ্ৰ ঘটনাটো গম পায় যে ভাৰতৰ মাটিৰ পৰা ৰঞ্জিত দাস নামৰ এজন ভাৰতীয় নাগৰিকক 7জনীয়া এটা বাংলাদেশী দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ গৈছে তেতিয়া তেওঁলোক বিজিবিৰ সৈতে তেওঁলোকে আলোচনাত মিলিত হ'ল কেইবাখনো মিটিং তেওঁলোকে কৰিবলৈ বাধ্য হ'ল আৰু অৱশেষত প্ৰায় নিশা 9:15 এই ভাৰতীয় নাগৰিকজনক আহত অৱস্থাত তেওঁ গোৰলা গোৰকৈ প্ৰহাৰ কৰা হ'ল বৃদ্ধ ব্যক্তি কিন্তু তেওঁ গোৰলা গোৰকৈ প্ৰহাৰ কৰা হ'ল আৰু প্ৰহাৰ কৰাৰ কাৰণটো যদি শুনে হেতু হ'ব আচৰিত ভাৰতত লুকাই থকা এজন বাংলাদেশীৰ তথ্য বিচাৰি এজন ৰঞ্জিত দাসক অপহৰণ কৰা হৈছিল তাৰ পাছতে এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়াও বিএছএফৰ জিম্মাতে আছে এজন ৰঞ্জিত দাস তেখেতক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ অন্তত আসলতে তেওঁক নিজৰ পৰিয়ালক সমজাই দিয়া হ'ব এয়া হৈছে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তৰ এক ভয়ংকৰ পৰিস্থিতি ভাৰতৰ ফালে থকা যিবোৰ কৃষক আছে তেওঁলোক সুৰক্ষিত নহয় তেওঁলোকৰ যিবোৰ তেওঁলোকে কৃষি কাৰ্য কৰে সেইবোৰ তেওঁলোকে কাটি লৈ যায় বিভিন্ন সময়ত তেওঁলোকে অনিষ্ট কৰে আৰু বাংলাদেশী নাগৰিকসকলক আওপকীয়াকৈ কিন্তু সহায় কৰে বিজিবিয়ে মই এই ব্যক্তিজনৰ মন্তব্য আহিছে মই মন্তব্য শুনাই ল'ব বিচাৰিছো কার্ড জমা দিয়েছি গরুর লেখাইছি লেখাই তো ভিতরে গেছি গিয়া আলি ভালাইবা লোকে গাছ কাটার জন্য আমার লাগছে পাকা দিলে কিছু গাছ কাটিয়ে আনলো আমার ওভারে নামে হয়েছি বাবা বলছি ভাই আই হোটেল করে ধান নিল তারা আরো 4-5 জন লোক আর আমার একটা গাছ কাটিলাম ওটা জায়গা থেকে গেছে ও তারা তুলা যেমন 25-30 লই
ভাবে শুনতে পারে তারাও নইবা কারণ আমি দা না তাইছি আর তো আইয়া ভারত আই উঠিয়া মোদিন নৌকা দিয়ে যাবে 11টার নাগাদ আমার খবর আইছে যে বাবারে বাংলাদেশি 5-6 জন দুষ্কৃতী উঠিয়ে লিয়ে গেছে। তো আমি ট্রেন বাপরে কতদিন যায় বাবারে কেমনে উঠিয়ে নিতে গিয়া তার লগে তো কোনো দরবার ঝগড়াঝাটি থাকলে এক কথা হইতে পারে যদি সত্যি না মিথ্যা বাইরে দেখি বাইরে শুনি সত্যি ঘটনা। তখন সঙ্গে সঙ্গে আমি কিন্নকাল বিওপিতে আইসি বিওপি সাহেবরে ইনফর্ম করছি। তখন সাহেবের সঙ্গে সঙ্গে তান ফোর্স লইয়া আমার কথার উপরে রেসপন্স দিয়া গেটের ভিতরে প্রবেশ করছেন আমার সঙ্গে নিয়ে। তখন সঙ্গে সঙ্গে কোম্পানি কমান্ডার রয়েছেন তার স্টাফ নিয়ে। তো আমার সঙ্গে নিয়ে ভিতরে যখন নদীর কিনারে গেছেন বহুত খুঁজাখুঁজি করছেন বাবার কোনো সন্ধান পাইছি না। তখন তারা বিডিআর লাগে আলাপ করছে, ফ্ল্যাগ মিটিং এর আবেদন করছে, কোনো রেসপন্স দিচ্ছে না বিডিআর তরফ থেকে। প্রায় অপেক্ষা করিয়া আবার নদীর ওই পারে স্পিড বোটে আমার বিএসএফ ফোর্স যারা তারা পালিয়ে গেছে গিয়া ফ্ল্যাগ মিটিং লাগি আবার আবেদন করছে ও বিডিআর কাছে। তখন কিছুক্ষণ পরে তারা আইসে আইয়া তারা লগে আলাপ আলোচনা করছে, কিন্তু আমরা তো তখন ভিতরে আসলাম যখন তখন তারা ফ্ল্যাগ মিটিং কিতা হইছে না হইছে আমরা তো সঠিক জানি না। তখন আমরা গেটের বাইরে বাইরে আই গেছি। ভুক্তভোগীৰ মন্তব্য শুনিলে কেনেকৈ তেওঁক অপহৰণ কৰা হ'ল আৰু সীমান্তৰ যি ভাৰত বাংলাদেশ সীমান্তৰ যিসকল ভাৰতীয় নাগৰিক আছে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি এটা প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতত প্ৰৱেশ কৰি বিএছএফ থকাৰ সময়তে ভাৰতৰ ভূখণ্ডৰ পৰা কেনেকৈ 7জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলে এজন বৃদ্ধ লোকক অপহৰণ কৰি নিব পাৰে, সেয়া এটা ডাঙৰ প্ৰশ্ন। আৰু তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে সীমান্তৰ লোকসকলে। বিএছএফৰ বিৰুদ্ধে কেতবোৰ ভয়ংকৰ অভিযোগ পূৰ্বতে আছিল আৰু সেই অভিযোগবোৰৰ ভিত্তিতেই পুনৰবাৰ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। সময়মতে বিএছএফে সেই যি সীমান্ত অঞ্চলটো আছে বা যিখিনি সীমান্ত আছে তাত তেওঁলোকে চকু ৰাখে নাৰাখে সেইটো ডাঙৰ প্ৰশ্ন। আৰু কাৰণ শেহতীয়াকৈ যি কাছাৰৰ যি কাটিগড়া যি এই যিটো জেগাত হৈছে কিন্নাখাল বুলি যিটো অঞ্চলত এই অপহৰণৰ ঘটনাটো সংঘটিত হ'ল, সেই অঞ্চলসমূহত লগতে মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবংগ এই গোটেই সমষ্টি গোটেইকেইখন যি সীমান্ত আছে ৰাজ্যৰ যি সীমান্ত আছে ভাৰতৰ সৈতে বাংলাদেশৰ যি সীমান্ত আছে সেই তাত সীমান্তসমূহত বিএছএফৰ নাকা চেকিং বা বিএছএফৰ পহৰা বৃদ্ধি কৰা হৈছিল। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজে আহি মেঘালয় আৰু ত্ৰিপুৰাৰ এই সীমান্ত তেওঁলোকে পৰিদৰ্শন কৰিছিল। সীমান্ত পৰিদৰ্শন কৰাৰ পাছত বিএছএফে যথেষ্ট তৎপৰ হোৱা দেখা পোৱা গৈছিল, কিন্তু তাৰ পাছত হঠাৎ হোৱা এই ঘটনাই কিন্তু এতিয়া পুনৰ এটা ৰহস্যৰ আৱৰ্তলৈ সকলোকে ঠেলি দিছে। কাৰণ তেখেতক হত্যা কৰিব পাৰিলেহেঁতেন, তেখেতক মাৰপিট কৰিছে বাংলাদেশত, তেখেতক যদি যি ধৰণে তেখেতক মাৰপিট কৰা হৈছে দৃশ্যাংশ দেখিছে, মূৰত তেওঁক আঘাত কৰিছে, তেওঁ যদি কিবা কাৰণত বাংলাদেশত মৃত্যু হ'লহেঁতেন তেন্তে ইয়াৰ বাবে কোন দায়ী হ'লহেঁতেন, এইবোৰ প্ৰশ্ন আছে। আৰু ইয়াৰ আগতেও আমি দেখিছোঁ যে ভাৰত বাংলাদেশ সীমান্তৰ যিবোৰ ভাৰতৰ যিটো দিশ আছে সেই দিশলৈ আহি একাংশ অবৈধ বাংলাদেশীয়ে ইয়াৰ শস্য যি শাক পাচলি আছে সেইবোৰ কাটি তেওঁলোকে লৈ যায়, ধান কাটি তেওঁলোকে লৈ যায়, শিলাবৰ্ষণ কৰে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেনে পৰিস্থিতিত এতিয়া বিএছএফে বিজিবি আৰু এই অবৈধ বাংলাদেশীসকলৰ সৈতে কেনেকৈ যুঁজে সেয়া হ'ব লক্ষণীয়। কিন্তু এই ঘটনাই পুনৰবাৰ উদঙাই দিছে যে ভাৰত বাংলাদেশ সীমান্তৰ এক ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে। ইতিমধ্যে কৈছোঁ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে, প্ৰায় 10-15 ঘণ্টা বাংলাদেশৰ অপহৰণকাৰীৰ কবলত থকাৰ পাছত কালি নিশা প্ৰায় 9:30 বজামানত বিএছএফক গতাই দিয়া হ'ল এজন ভাৰতীয় নাগৰিকক, যিজনক ভাৰতৰ মাটিৰ পৰাই ঘাঁহ কাটি থকা অৱস্থাত প্ৰায় 7জনীয়া দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰি লৈ গৈছিল। অপহৰণ কৰি লৈ যোৱাৰ পাছতেই তেখেতক তাত বান্ধি ৰাখে আৰু বেয়াকৈ প্ৰহাৰ কৰে। আৰু প্ৰহাৰ কৰাৰ কাৰণটো হৈছে, অপহৰণৰ কাৰণ কি যদি আপোনালোকে সোধে তেন্তে হৈছে ভাৰতত থকা এজন বাংলাদেশীৰ সন্ধান বিচাৰি তেখেতক প্ৰহাৰ কৰা হৈছিল। আৰু এইবোৰ হৈছে এতিয়া ভাৰত বাংলাদেশৰ মাজত থকা কিছুমান অতি আচৰিত ঘটনা সংঘটিত হৈ আছে। বাংলাদেশী নাগৰিক ভাৰতত আছে আৰু সেই বাংলাদেশী নাগৰিকজনৰ সন্ধান উলিয়াবৰ কাৰণে এজন ভাৰতীয় নাগৰিকক তেওঁলোকে অপহৰণ কৰি বাংলাদেশলৈ লৈ গৈছে। এয়া হৈছে ভাৰত বাংলাদেশৰ সীমান্তৰ এটা ফুফুলা স্বৰূপ, উন্মুক্ত সীমান্ত। কুচিয়া নদী আছে, নদী পাৰ হৈ মন গ'লে বাংলাদেশী ভাৰতত প্ৰৱেশ কৰে। এতিয়াও ন'মেন্স লেণ্ডত বুন্দাপৰ দিব লগা হৈছে 9জনকৈ অধিক বাংলাদেশীয়ে। আৰু যেতিয়া অবৈধ বাংলাদেশী ইয়াত ধৰা পৰে, যেতিয়া তেওঁলোকক পুছবেক কৰিবলৈ বিচৰা হয় তেতিয়া কিন্তু বিজিবিয়ে তেওঁলোকক গ্ৰহণ নকৰে। আৰু তাৰ মাজতেই এইদৰে বাংলাদেশী দুৰ্বৃত্তৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু এই ঘটনাৰ পাছত এই যি ৰঞ্জিত দাস আছে, যিজন ভুক্তভোগী, আৰু তেখেতৰ পুত্ৰই কিন্তু প্ৰশ্ন উত্থাপন কৰিছে যে সীমান্তত থকা ভাৰত বাংলাদেশ সীমান্তত থকা ভাৰতীয়সকলৰ যি সুৰক্ষা আছে বা তেওঁলোক কিমান সুৰক্ষিত। ধন্যবাদ।